আজি মাঘ মাহৰ দ্বিতীয় মঙলবাৰ। এই দিনটো বড়োসকলৰ বাবে এক পবিত্ৰ দিন। মাঘৰ দ্বিতীয়টো মঙলবাৰে পালন কৰা হয় বাথৌ পূজা। বাক্সা জিলাৰ বৰমাতো আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বাথৌ পূজা। এই উপলক্ষে ৬২ নং বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়োৱে বাথৌ মন্দিৰৰ দুৱাৰ উন্মোচন কৰে। ইয়াৰ পাছতেই আৰম্ভ হয় বাথৌ পূজা। বড়ো জনগোষ্ঠীয় আদি পূৰ্বৰে পৰা চিজু গছক কেন্দ্ৰ কৰি বাথৌ ধৰ্ম পালন কৰি আহিছে। বাথৌ তত্ত্বমতে ৫টা তত্ত্বৰে গঠিত এই বাথৌ ধৰ্ম হাজাৰ হাজাৰ বছৰ পূৰ্বৰে পৰা বড়োসকলে চিজৌ গছৰ তলত বাথৌ পূজা কৰি আহিছে। এই ধৰ্মীয় উৎসৱত বড়ো জনগোষ্ঠীৰ লোকসকলে বাথৌ মন্দিৰত একগোট হয় আৰু চিজৌ গছৰ তলত প্ৰাৰ্থনা চেৰাই নৃত্য কৰে। এইবাৰ বৰমাত ৫২ সংখ্যক বাথৌ উৎসৱ বিভিন্ন কাৰ্যসূচীৰে তিনিদিনীয়াকৈ পালন কৰা হৈছে। বাথৌ পূজা উপলক্ষে সমূহ বাথৌ ধৰ্মাৱলম্বী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰে স্থানীয় বিধায়ক ভূপেন বড়োৱে। আজি বাথৌ ধৰ্মাৱলম্বীসকলৰ বাবে বিশেষ এটা দিন। আমাৰ বাথৌ যিসকলে পালন কৰে, আজি দ্বিতীয় মঙলবাৰ হিচাপে তাক সমগ্ৰ অসমত আমি পালন কৰোঁ। আজি ভাল লাগিছে, বৰমা আঞ্চলিক বাথৌ মহাসভাই তিনিদিনীয়া কাৰ্যসূচীৰে বৰমাৰ এই বুকুত বাথৌ পৰ্ব পালন কৰিব ওলাইছে। আৰু এই বাথৌ পৰ্বক আলম লৈ মই অসমৰ সকলো ব্যক্তিসকলক শুভেচ্ছা জনাইছোঁ। অনাগত দিনত আমি বাথৌৰ ধৰ্মৰ যি আদৰ্শ, যি মনসিং সিং বৰাৰ আদৰ্শৰে বাথৌ ধৰ্ম জন্ম হৈছিলে, তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হয় যাতে বাথৌ ধৰ্ম অসমৰ বিভিন্ন প্ৰান্তত আমি প্ৰচাৰ কৰিবলৈ পাৰোঁ। আৰু বাথৌ ধৰ্মৰ যি মহত্ব, এই মহত্বৰে আমাৰ অসমবাসী বা অসমত বসবাস কৰা বড়ো জনসাধাৰণ যাতে অনুপ্ৰাণিত হৈ কাম কৰি যায়। আমি বাথৌ ধৰ্মৰ যোগেদি যাতে শান্তি প্ৰতিষ্ঠা কৰিব পাৰোঁ। অসমৰ বিভিন্ন ধৰ্মৰ লগতে আমাৰ বাথৌ ধৰ্মৰ যিখিনি মহত্ব আছে, এই মহত্বখিনি অসমৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ কৰি আমি যাতে বাথৌ ধৰ্মৰ প্ৰসাৰ কৰিব পাৰোঁ, তাৰ বাবে মই আমাৰ বাথৌ ধৰ্মৰ যিখিনি বিষয়ববীয়া আছে তেখেতসকলক আহ্বান জনাইছোঁ।